নমস্কাৰ 9 নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতেই শীৰ্ষত আছে এতিয়া অসম। দিব লৈছো এটা ব্ৰেকিং নিউজ। স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতেই শীৰ্ষৰ স্থানত আছে এতিয়া অসম। নৱেম্বৰ মাহলৈকে অসমত স্থাপন কৰা হৈছে 23,30,073টা স্মাৰ্ট মিটাৰ। ৰাজ্যসভাত কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য। 23,30,073টা স্মাৰ্ট মিটাৰ ভিতৰত গ্ৰাম্য অঞ্চলত 18,27,194টা স্মাৰ্ট মিটাৰ, নগৰ অঞ্চলত সংযোগ কৰা হৈছে 44,294টা স্মাৰ্ট মিটাৰ। এটা মোদীৰ গৃহৰাজ্যৰ গুজৰাটত সংযোগ কৰা হৈছে মাত্ৰ 2,50,025টা স্মাৰ্ট মিটাৰ। আনফালে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংযোগ কৰা হৈছে 4,15,133টা স্মাৰ্ট মিটাৰ। তামিলনাডুত সংযোগ কৰা হৈছে 580টা স্মাৰ্ট মিটাৰ আৰু উত্তৰাখণ্ডত 2,518টা স্মাৰ্ট মিটাৰহে সংযোগ কৰা হৈছে। এটা পশ্চিমবংগত সংযোগ কৰা হৈছে 1,08,959টা স্মাৰ্ট মিটাৰ। আনহাতে জনমূৰীয়াৰ শেষৰ ফালে আছে অসমৰ নাম। এটা 22খন ৰাজ্যৰ ভিতৰত শেষৰ ফালে স্থান লাভ কৰিছে অসমে। 2023 আৰু 24 বৰ্ষত অসমৰ জনমূৰীয়াই হৈছে 1,58,807টা আৰু ঘোষিত 22 ৰাজ্যৰ ভিতৰত এতিয়া অসমৰ স্থান 16 নম্বৰ। তালিকাৰ তলৰ ফালৰ পৰা 6 নম্বৰত আছে এতিয়া অসমৰ স্থান। দেশৰ ভিতৰতেই এটা তালিকাৰ প্ৰথম স্থান আছে ছিকিম আৰু দ্বিতীয় স্থানত আছে তেলেংগানা আৰু তৃতীয় স্থানত কৰ্ণাটক আৰু চতুৰ্থ স্থানত হাৰিয়ানা, পঞ্চম স্থানত তামিলনাডু। ৰাজ্যসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য। এটা স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতেই শীৰ্ষত আছে এতিয়া অসম। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। সন্দেহজনক লোকক লৈ এতিয়া কেবিনেটত বৃহৎ সিদ্ধান্ত। NRCত আবেদন নকৰাসকলে নাপাব এতিয়া আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। আধাৰ কাৰ্ডক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত। NRCত আবেদন নকৰাসকলে নাপাব এতিয়া আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব এতিয়া আধাৰ কাৰ্ড। আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত এতিয়া দায়িত্ব দিয়া হ'ব একোজন ADCক। UIDAI আধাৰৰ ভেৰিফিকেশ্যনৰ পাছত এতিয়া চক্ৰ বিষয়াই আধাৰ পৰ্যবেক্ষণ কৰিব আৰু আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰত পৰ্যবেক্ষণৰ পাছতহে এতিয়া আধাৰ প্ৰদান কৰা হ'ব। এটা অনুপ্ৰৱেশকাৰীৰ ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰৰ প্ৰদানত কঠোৰ হ'ব চৰকাৰ। কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এইখন চৰকাৰে। এটা আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰেচন কাৰ্ড অৰুণোদয় নোপোৱাসকলৰ বাবে জৰুৰী খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এতিয়া কেবিনেটত ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকে লাভ কৰিব এতিয়া ৰেচন কাৰ্ড। 37 লাখ মহিলাক প্ৰদান কৰা হ'ব নতুনকৈ অৰুণোদয় আঁচনি। এটা গাঁৱে গাঁৱে 15 ডিচেম্বৰৰ পৰা অৰুণোদয়ক লৈ এতিয়া আৰম্ভ হ'ব গাঁও সভা। এটা 15 আৰু 28 ডিচেম্বৰৰ গাঁও সভাত নিৰ্বাচন কৰা হ'ব অৰুণোদয় পাবলগীয়া মহিলা। 6ষ্ঠ অনুসূচীৰ জিলাসমূহত এতিয়া জানুৱাৰী মাহত প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। এটা সংবাদ মেলযোগে ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা। এটা ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত। এটা ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকে লাভ কৰিব ৰেচন কাৰ্ড। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই নাপাব আপোনাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই নাপাব আপুনি আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব এতিয়া আধাৰ কাৰ্ড। আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত একোজন ADCক দিয়া হৈছে দায়িত্ব।
UIDAI আধাৰৰ ভেৰিফিকেশ্যনৰ পাছত এতিয়া চক্ৰবিষয় বিষয়াই আধাৰ পৰ্যবেক্ষণ কৰিব। এতিয়া আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে এতিয়া আধাৰ প্ৰদান কৰা হ'ব। এতিয়া অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰৰ প্ৰদানত কঠোৰ হৈছে চৰকাৰ। এতিয়া কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। নিষিদ্ধ ঘোষণাৰ পিছতো এটা সামগ্ৰীত অব্যাহত আছে বিশেষ মাংসৰ বিক্ৰী। নিষিদ্ধ ঘোষণাৰ পিছত সামগ্ৰীত অব্যাহত আছে গোমাংসৰ বিক্ৰী। এটা ৰূপহীহাটত গোমাংসৰ বিক্ৰী কৰাৰ অভিযোগত আটক কৰিছে মজিবুৰ ৰহমানক। সাপ্তাহিক বজাৰৰ শুদ্ধ অস্থায়ী হোটেলত বিক্ৰী কৰিছিল গোমাংস। এটা ৰূপহীহাটত আৰক্ষীয়ে বজাৰত অভিযান চলাই আটক কৰে মজিবুৰ ৰহমানক। নিষিদ্ধ মাংস বিক্ৰী কৰি আটক হোৱা প্ৰথমজন ব্যক্তি হৈছে মজিবুৰ। এটা ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰেণ্টত গোমাংসৰ নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে। এটা নিষিদ্ধ ঘোষণাৰ পিছতো সামগ্ৰীত অব্যাহত আছে গোমাংসৰ বিক্ৰী। এটা ৰূপহীহাটত গোমাংসৰ বিক্ৰী কৰাৰ অভিযোগত আটক কৰিছে মজিবুৰ ৰহমানক। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। পুনৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি। 185 বছৰীয়া মছজিদত এতিয়া প্ৰশাসনৰ একশ্যন বুলডোজাৰ। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। পুনৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি। 185 বছৰীয়া মছজিদত এতিয়া প্ৰশাসনৰ বুলডোজাৰ। অবৈধভাৱে নিৰ্মাণ কৰাৰ মছজিদত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনে বুলডোজাৰে ভাঙি দিলে অবৈধভাৱে নিৰ্মিত অংশ। এটা নুৰি জামা মছজিদৰ অবৈধভাৱে নিৰ্মিত অংশ প্ৰশাসনে এতিয়া হাতোৰা। উত্তৰ প্ৰদেশৰ ফাতেপুৰৰ জামা মছজিদত প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান। এটা মছজিদটোৰ অবৈধভাৱে নিৰ্মাণ কৰা এটা অংশ চলিল উচ্ছেদ অভিযান। এটা মছজিদ কমিটিয়ে নিজ অবৈধ অংশ ভাঙিম বুলি দিছিল প্ৰতিশ্ৰুতি, কিন্তু কমিটিয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ভঙা নাছিল অবৈধ অংশ। এটা জাননী জাৰি কৰি প্ৰশাসনৰ তৰফৰ পৰা ভাঙি দিয়া হ'ল অংশটো। পুনৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি।